ছাত্ৰ ছাত্ৰীসকল গুড মৰ্নিং। আজি আমি ক্লাছ 7-ৰ বিজ্ঞানৰ 6ষ্ঠ অধ্যায় দহন আৰু শিক্ষাৰ বিষয়ে কিছু আলোচনা কৰিম। আমি এনে বিভিন্ন ধৰণৰ কাম কাজত কৰিবলৈ ঘৰতে হওক বা বাহিৰতে হওক বা কোনো ফেক্টৰী বা উদ্যোগতে হওক কিবা কাম কৰিবলৈ আমি বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰোঁ। এতিয়া এই ইন্ধন শব্দটো আমি সকলোৱে যেনেকৈ হওক ইয়াৰ লগত পৰিচিত। ইন্ধন মানে যেনেকৈ গাড়ী চলাবলৈ আমি পেট্ৰল ব্যৱহাৰ কৰোঁ, ডিজেল ব্যৱহাৰ কৰোঁ, ঘৰতে ৰান্ধিবলৈ যেনে কয়লা ব্যৱহাৰ কৰোঁ, খৰি ব্যৱহাৰ কৰোঁ, সেইবোৰেই ইন্ধন। কোনোবাই গেছ ব্যৱহাৰ কৰে। এতিয়া এই প্ৰতিটো ক্ষেত্ৰতে কি হয়, আমি ইন্ধন যে ব্যৱহাৰ কৰোঁ, আমি ইন্ধন সেই ইন্ধনৰ পৰা আমি কি পাওঁ? তাপ পাওঁ, পোহৰ পাওঁ, আৰু ইন্ধনৰ আৰু বহুতো কাম আছে যিবোৰ আমি এতিয়া সেইবোৰ কথা ইমান আলোচনা নকৰোঁ। যেনেকৈ এতিয়া মই তোমালোকক কওঁ, আমি মমবাতি জ্বলালে মমবাতিৰ পৰা কি পাওঁ? পোহৰ পাওঁ, তাপ পাওঁ। আচ্ছা, কয়লাৰ অংগঠা এটাৰ পৰা আমি কি পাওঁ? তাপ পাওঁ, পোহৰ। মমবাতিৰ নিচিনাকৈ পোহৰ নাপাওঁ, পাওঁ জানো? নাপাওঁ। কিন্তু তাৰমানে দুইটাৰ ভিতৰতে অলপ ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। যেনে কিছুমান প্ৰক্ৰিয়াত আমি তাপো পালোঁ, পোহৰো পালোঁ, কিন্তু কিছুমান প্ৰক্ৰিয়াত আমি তাপটো পাবই লাগিব, তাপ আমি পাওঁৱেই, কিন্তু পোহৰ কম বেছি পৰিমাণে পাওঁ। কিছুমান হয়তো অলপ কম, কিছুমান যেনে মমবাতি জ্বলালে আমি দেখা দেখি বহুত পাওঁ, সেইবুলি কয়লাৰ অংগঠাৰ পৰা আমি সিমান পোহৰ নাপাওঁ। কিন্তু দুইটা ক্ষেত্ৰতে তাপ উৎপন্ন হৈছে। গতিকে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে, গতিকে আমি কি ক'ম? যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকেই কি বোলে? দহন বোলে। তাকে কি বোলে? এই যে দহন বোলে। যিটো দ্ৰব্যৰ দহন হয়, যিটো দ্ৰব্যৰ দহন হয় বুলি ক'লে আমি কি বুজোঁ? যেনেকৈ আমি কাগজ জ্বলি যায়, খৰি জ্বলি যায়, মানে কাঠ, শুকান কাঠ, কয়লা জ্বলে, পেট্ৰল জ্বলে, সেইবোৰেই হ'ল দাহ্য পদাৰ্থ। সেইবোৰকে কি বুলি কোৱা হয়? দাহ্য। মানে যিবোৰ জ্বলে বা যিবোৰৰ দহন হয় সেইবোৰকে কোৱা হয় দাহ্য পদাৰ্থ। আৰু যিবোৰ তেতিয়াহ'লে নজ্বলে সেইবোৰক আমি কি ক'ম? অদাহ্য পদাৰ্থ। তাহলে আমি নিজে নিজে সামগ্ৰীবোৰক ভাগ কৰিব পাৰোঁ, দাহ্য পদাৰ্থ আৰু অদাহ্য পদাৰ্থ। ক'ৰ পৰা? সেই দহনৰ পৰা। গতিকে দহন কাক কয় বুলি ক'লে আমি তেতিয়াহ'লে শিকিলোঁ যে যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকেই দহন বোলে। তাৰমানে ইয়াত আকৌ এটা কথা আহি গ'ল যে দহন মানে জ্বলন, দহন হ'বলৈ হ'লে অক্সিজেন লাগিবই। অক্সিজেন নহ'লে মানে ডেট ইজ জ্বলন নহয়। আকৌ আমি এটা কথা জানো যে অক্সিজেন নিজে নজ্বলে। এই কথাটো অলপ খেলি মেলি, যে অক্সিজেন নহ'লে জুই নজ্বলে, আকৌ অক্সিজেন নিজে নজ্বলে। কথাটো কেনেকুৱা? সেই কথাটো আমি এটা সৰু প্ৰমাণৰ সময় হৈছে। এতিয়াতো আমি এনেকুৱা ক্লাছ কৰিলে আৰু সেই বস্তু বানি দেখুৱাব নোৱাৰোঁ। ক্লাছত কৰিলে আমি হয়তো দেখুৱাব পাৰিলোঁ হয়। যে এই ছবিটোত তোমালোকে অলপ মন কৰা, এখন টেবুল, এডাল জ্বলি থকা মমবাতি থিয় কৰি ৰাখি মমবাতিডাল ওপৰত কাঠৰ চিমনি এটা ৰাখি ইয়াক কিছুমান কাঠৰ টুকুৰাৰ ওপৰত ৰখা হৈছে। মন কৰিছানে তোমালোকে? প্ৰথমটোত কাঠৰ টুকুৰাৰ ওপৰত ৰখা হৈছে, এইটো চোৱা, চিমনি মানে গিলাচৰ নিচিনা আৰু চিমনি ৰখা হৈছে। দ্বিতীয়টোত কোনো কাঠৰ চিমনি নাই,
তৃতীয়টোতো কাঠৰ চিমনি নাই, কিন্তু তৃতীয়টোত আকৌ এটা কিবা পিচবৰ্ড এটাৰে ঢাকি দিয়া হৈছে। দ্বিতীয়টোতো ঢাকি দিয়া নাই, প্ৰথমটোতো ঢাকি দিয়া হোৱা নাই। এতিয়া যেতিয়া আমি 3ডাল মমবাতি জ্বলাই দিওঁ, আমি তাৰে কেইটামান বস্তু ইয়াত লক্ষ্য কৰিব পাৰিম। প্ৰথমটোত তলতো কাঠৰ টুকুৰা আছে, ওপৰতো ঢাকনি নাই, জ্বলাই দিলোঁ, দেখা যাব যে মমবাতিডাল বৰ ধুনীয়াকৈ জ্বলি আছে। দ্বিতীয়টো কি হ'ব, জ্বলাই দিয়াৰ পাছতে অলপ ধিমিক ধামাককৈ জ্বলি থাকিব, অলপ ধোঁৱা হৈ যাব, মানে এনেকুৱা স্পষ্ট, এই প্ৰথমটোৰ নিচিনা স্পষ্টকৈ জ্বলি নাথাকে। আৰু তৃতীয়টোত কি হ'ব, নুমায়ে যাব। ইয়াৰ কাৰণটো কি, প্ৰথমটোত তলফালে যিহেতু কাঠৰ টুকুৰা চিমনিডাল উঠি আছে, তলফালেও বায়ু সোমাইছে, বায়ুৰেদি কি সেই অক্সিজেন জ্বলিবৰ কাৰণে মমবাতিটো প্ৰথম জ্বলোৱাৰ লগে লগে ইয়াত ভিতৰত থকা অক্সিজেন ব্যৱহাৰ হৈ গ'ল, শেষ হৈ গ'ল। সেই অক্সিজেনখিনি তলফালে আকৌ সোমাই আছে বায়ুৰ লগত। দ্বিতীয়টোত কি হ'ল, তলফালে কোনো ফাঁক নাই, গতিকে চিমনিটোৰ তলেদি বায়ু সোমাব পৰা নাই। এই ভিতৰত থকা বায়ুতে যি অক্সিজেন সেই অক্সিজেনেই ব্যৱহাৰ হৈ আছে, সেইকাৰণে এইটো ধিমিক ধামাককৈ জ্বলি আছে। তৃতীয়টোত কি হ'ল, মানে জ্বলি নুমাই গ'ল। জ্বলি নুমাই গ'লে মানে অলপ যে অক্সিজেন যি আছিলে সেইটোৱে ব্যৱহাৰ, এতিয়া ওপৰৰ ফালেতো সোমাব নোৱাৰে, তলফালেতো সোমাব নোৱাৰে। তাৰমানে এই গোটেইটোৰ পৰা আমি কি দেখা পালোঁ, যে জুই জ্বলিবলৈ হ'লে, তাৰমানে দহন ঘটিবলৈ হ'লে অক্সিজেন লাগিবই। সেইবুলি অক্সিজেন কিন্তু নিজে জ্বলি নাযায়। ইয়াৰ পাছত আমি ক্লাছ 6ত সেই প্লেট এটাত অলপ পানী লৈ ওপৰত কাগজৰ টুকুৰা এটা দি জ্বলাই দিও, আমি এনে গিলাচেৰে ঢাকি চাইছিলোঁ। তেতিয়াও সেই একেটা হেৰিয়ে হৈছিলে। কি হৈছিলে, পানী পটককৈ সোমাই গৈছিলে ভিতৰত, মনত আছে নাই? আমি ক্লাছত কৰিছিলোঁ সেইবোৰ। এতিয়া আৰু কেইটামান কথা আমি ইয়াত মন কৰিব লাগে, কিতাপত তোমালোকে দিয়াৰ নিচিনাকৈ, যেনে পিন্ধি থকা কাপোৰত যদি কেনেবাকৈ জুই লাগে, আমি সেই মানুহজনক বচাবৰ কাৰণে কি কৰোঁ, ডাঙৰ মানে ভাৰী বস্তা কম্বল সেইবোৰত আমি মেৰিয়াই দিওঁ। কিয় এই মেৰিয়াই দিয়াৰ কাৰণটো কি? কাৰণটো হ'ল বায়ুত যি অক্সিজেন আছে সেই অক্সিজেনৰ লগত ইয়াৰ সম্পৰ্কটো আমি বিচ্ছিন্ন কৰি দিওঁ। কম্বলেৰ ডাঠ বস্তুটো ঢাকি দিয়াৰ লগে অক্সিজেনটো নাপায়, আৰু অক্সিজেন নাপালে জুই নুমাই যাব, তাৰমানে দহন কাৰ্য নহয়। আকৌ দুটামান কথা আমি ইয়াত চাব লাগিব। এতিয়া কাগজ এটা জ্বলাই দিলে পটককৈ জ্বলে, কাঠ এটা জ্বলাই দিলে, কাঠটো বা কাঠৰ আগতে আমি সৰু ধৰা দুটুকুৰা কামি লওঁ, সেইটো জ্বলিবলৈ কাগজৰ নিচিনাকৈ লগে লগে জ্বলে জানো? নজ্বলে, কিন্তু অলপ সময় পাছত জ্বলে। কিন্তু কাঠৰ টুকুৰাটো দিলে কি হয়, জ্বলিবলৈ কিন্তু বেছ সময় লাগে। এটা কাৰণটো কি, দাহ্য পদাৰ্থ। আমাৰ কাগজটোও দাহ্য পদাৰ্থ, সেই বাঁহৰ টুকুৰাটোও দাহ্য পদাৰ্থ, কাঠৰ টুকুৰাটোও দাহ্য পদাৰ্থ। কাৰণটো কি? কাৰণটো হ'ল সকলো বস্তুৱেই যিকোনো উষ্ণতাতে জ্বলি নাযায় বা জ্বলি নুঠে। মানে যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে বা জ্বলি উঠে, তাৰমানে দাহ্য পদাৰ্থ এটা, তাৰ এটা নিৰ্দিষ্ট উষ্ণতা আছে, সেই উষ্ণতাটো পোৱাৰ পাছতহে সেই দাহ্য পদাৰ্থটো জ্বলি উঠে। তাৰমানে সেইটোৱে ইয়াত লিখিছে, যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে, জ্বলি উঠে, তাৰমানে আচলতে জ্বলি উঠে, তাকেই সেই পদাৰ্থটোৰ জ্বলন উষ্ণতা বোলে। সেইটো মন কৰিবা, সেই পদাৰ্থটো। কাগজৰ জ্বলন উষ্ণতা বেলেগ, কাঠৰ জ্বলন উষ্ণতা বেলেগ, পেট্ৰলৰ জ্বলন উষ্ণতা বেলেগ, ডিজেলৰ জ্বলন উষ্ণতা বেলেগ, LPG আমি যে গেছ জ্বলাওঁ, গেছৰ জ্বলন উষ্ণতা বেলেগ। সেইকাৰণে আজিৰ পৰা এটা কথা গম পালানে, যে যিকোনো বস্তু ঘপকৈ দিয়াৰ চবেই জ্বলে, গতিকে আমি দাহ্য পদাৰ্থ কেইবাবিধো ল'লোঁ, কিন্তু চব একেলগে পটককৈ জ্বলি নুঠে, কিছুমান পটককৈ জ্বলি উঠে। যাৰ জ্বলন উষ্ণতা বেছি সি দেৰিকৈ জ্বলিব, কথাটো অলপ খেলি মেলি লাগে। আৰু যাৰ জ্বলন উষ্ণতা কম সি পটককৈ জ্বলি উঠিব। এতিয়া পেট্ৰল আৰু কাগজ যদি লওঁ, আটাইতকৈ জ্বলন উষ্ণতা কম কাৰ? পেট্ৰল, গতিকে পেট্ৰলটো পটককৈ জ্বলিব, কিন্তু কাগজটো অলপ হওক দেৰি হ'ব। কিন্তু ডিজেলটো একেটাই। আকৌ যদি কাঠ আমি লওঁ,
কাঠটো ল'লে কি হ'ব, তাৰ জ্বলন উষ্ণতা যিহেতু বেছি, কাঠটো বহুত দেৰিকৈ জ্বলিব। গম পালা ন? গতিকে ইয়াত আমি আৰু এই ডেফিনেশ্যনটো আমি এতিয়া মনত ৰাখিব লাগিব যে যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বোলে। তো জ্বলন উষ্ণতাৰ ভাগবোৰ আমি গম পালোঁ যে কাগজৰ জ্বলন উষ্ণতা কম, কাঠকে কম। ধৰ কাঠৰ লগত যদি তুলনা কৰোঁ কাগজৰ জ্বলন উষ্ণতা কম, কিন্তু পেট্ৰলৰ লগত যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে পেট্ৰলৰ জ্বলন উষ্ণতা কাগজতকৈও কম, হয়নে? গতিকে আজি ইমানলৈকে থাকক। ইয়াৰ নেক্সট ক্লাছত আমি এইটো চেপ্টাৰৰে বাকীখিনি আমি পঢ়িম।